মই পাৰ্চেল এটা ৰিচিভ কৰিবৰ কাৰণে গৈ আছো। মই ফ্লিপকাৰ্টৰ পৰা এটা কেজুৱেল ৱেৰৰ কাৰণে টপ অৰ্ডাৰ কৰিছিলো। তাকে আহি আছে, মই ৰিচিভ কৰিবৰ কাৰণে গৈ আছো। ফ্লিপকাৰ্টত লাগি আছে চেল, আৰু মই ভাবিলো যে এটা টপ অৰ্ডাৰ কৰো। আৰু ইয়াৰ প্ৰাইচো বেছি নাছিল, 244 আছিলে। ত' মই অৰ্ডাৰ কৰিলো, আৰু ৰেটিং বহুত ভাল আছিলে, 4.1। আৰু মই ৰেটিং দেখি, চবে ৰেটিং দেখিয়ে দিয়ে ন বস্তুবোৰ অৰ্ডাৰ, মই অৰ্ডাৰ কৰিলো। আৰু ইয়াৰ মেটেৰিয়েলটো আছিলে কটন। আৰু ইমান মই ভাল পোৱা নাই, মানে কাপোৰটো বহুত ডাঠ হয়। দেখিবলৈও ঠিক ঠাক, ইমানো মানে প্ৰাইচটো হিচাপত ঠিকে আছে। মই ভালো পোৱা নাই, বেয়াও পোৱা নাই। অনেষ্টলি ক'বলৈ গ'লে মই ভালো পোৱা নাই, বেয়াও পোৱা নাই। বাকী আপোনালোকে জনাব কেনেকুৱা লাগিছে। আৰু এয়া সন্ধিয়া পৰ মই গ'লো দোকানতে বজাৰ কৰিবৰ কাৰণে। বজাৰ মানে আৰু বুট মগু সেয়া মায়ে নিব কৰিছিল নামঘৰত দিবৰ কাৰণে। আৰু লগতে মই এটা চানা পেকেটো উঠাই আনিলো। আৰু ইয়াৰ পিছত মই মোৰ সন্ধিয়াৰ চাহৰ যোগাৰ কৰি ললো। বাৰু আজিলৈ ইমানেই। অ'কে, বাই বাই।